ফণীভূষণ চৌধুৰীৰ বিজয়ৰ বাবে বৰপেটাত আনন্দ উল্লাস। বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিজেপি কৰ্মীৰ নৃত্য। এয়া আমাৰ সকলোৰে বাবে আনন্দ বুলি মন্তব্য ফণীধৰ তালুকদাৰৰ। বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী জয়ী হোৱাত বিভিন্ন প্ৰান্তত বিজেপিৰ বিজয় উল্লাস। পাঠশালা জিলা বিজেপিৰ উদ্যোগত বিজয় উল্লাস উপলক্ষে উলিওৱা হয় বৃহৎ সমদল। তৃতীয়বাৰৰ বাবে কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হ'ব। 9 জুন তাৰিখে নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব আৰু ইয়াকে লৈ দেশবাসী আনন্দিত হৈ পৰিছে। সমান্তৰালভাৱে পাঠশালাতো বিজয় উল্লাস কৰি আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ ৰাইজে 14খন আসনৰ ভিতৰত 11খন আসন দিয়াৰ বাবে আৰু মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে সকলোকে ধন্যবাদ জনালে বিধায়ক ফণীধৰ তালুকদাৰে। বিজয় উল্লাস কাৰ্যসূচীত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰীৰ লগতে জিলা বিজেপিৰ কাৰ্যকৰ্তা সকলে আনন্দ কৰা দেখিবলৈ পোৱা যায়। পাঠশালাৰ মাজমজিয়াত ফটকা ফুটাই আকৌ এবাৰ মোদী চৰকাৰ শ্লোগান দিয়া পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, স্বচ্ছ দ্য ৰিয়েলিটি।